ওম শান্তি 22 মাৰ্চ 2021 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, পিতাৰ জ্ঞানী আত্মা সন্তানসকলহে প্ৰিয়। সেয়েহে পিতাৰ সমান মাষ্টৰ জ্ঞান সাগৰ হোৱা। আজিৰ প্ৰশ্ন, কল্যাণকাৰী যুগত পিতাই সকলো সন্তানক কোনটো স্মৃতি সোঁৱৰাই দিয়ে? উত্তৰ, সন্তানসকল, তোমালোকে নিজৰ ঘৰ এৰি অহা 5000 বছৰ হৈছে। তোমালোকে 5000 বছৰত 84 জন্ম ললা। এতিয়া এইটো অন্তিম জন্ম, বানপ্ৰস্থ অৱস্থা। সেয়েহে এতিয়া ঘৰলৈ যাবলৈ প্ৰস্তুতি চলোৱা। তাৰ পাছত সুখধামলৈ আহিবা। লাগিলে গৃহস্থ ব্যৱহাৰত থাকা, কিন্তু এই অন্তিম জন্মত পবিত্ৰ হৈ পিতাক স্মৰণ কৰা। গীত। ৰংগসভাত জ্বলি উঠিল দীপক। ওম শান্তি। সন্তানসকলে এইটো বুজিছে যে ভগৱান এজন, গড ইজ ওৱান। সকলো আত্মাৰ পিতা এজন, তেওঁক পৰমপিতা পৰমাত্মা বুলি কোৱা হয়। সৃষ্টিৰ ৰচয়িতা এজন, অনেক হ'বই নোৱাৰে। এইটো সিদ্ধান্ত অনুসৰি মনুষ্যই নিজক ভগৱান বুলি ক'ব নোৱাৰে। এতিয়া তোমালোক ঈশ্বৰীয় সেৱাৰ নিমিত্ত হৈছা। ঈশ্বৰে নতুন সৃষ্টি স্থাপন কৰি আছে, যাক সত্যযুগ বুলি কোৱা হয়। তাৰ বাবে তোমালোক লায়ক হৈ আছা। সত্যযুগত কোনো পতিত নাথাকে। এতিয়া তোমালোক পাৱন হৈ আছা। কয় এই পতিত পাৱন বাবাই কৈছে মই পতিত পাৱন হওঁ আৰু তোমালোক সন্তানসকলক শ্ৰেষ্ঠ মত দিওঁ যে মোক নিজৰ নিৰাকাৰ পিতাক স্মৰণ কৰিলে তোমালোক পতিত তমো প্ৰধানৰ পৰা পাৱন সতোপ্ৰধান হৈ যাবা। স্মৃতিৰূপী যোগ অগ্নিৰ দ্বাৰা তোমালোকৰ পাপ নাশ হৈ যাব। সাধু আদিয়েতো কৈ দিয়ে ঈশ্বৰ সৰ্বব্যাপী। এফালে কয় ভগৱান এজন, আকৌ ইয়াততো বহুতে নিজক ভগৱান বুলি কয়। শ্ৰী শ্ৰী 108 জগতগুৰু বুলি কয়। এতিয়া জগতৰ গুৰুটো এজনেই, পিতা। গোটেই জগতক পাৱন কৰোতা এজন পৰমাত্মাই গোটেই বিশ্বক দুখৰ পৰা মুক্ত কৰে। তেওঁৱেই দুখহৰ্তা সুখকৰ্তা। মনুষ্যক এনেকৈ ক'ব নোৱাৰি। এয়াও তোমালোক সন্তানসকলে বুজি পোৱা। এইখন হয়েই পতিত সৃষ্টি। সকলো পতিত। পাৱন সৃষ্টিত যথা মহাৰজা মহাৰাণী তথা প্ৰজা। সত্যযুগত পূজ্য মহাৰজা মহাৰাণী থাকে, পুনৰ ভক্তি মাৰ্গত পূজাৰী হৈ যায়। সত্যযুগত যিসকল মহাৰজা মহাৰাণী থাকে, তেওঁলোকৰ যেতিয়া দুটা কলা কম হৈ যায়, তেতিয়া ৰজা ৰাণী বুলি কোৱা হয়। এয়া সকলো বিতং কথা। নহলেতো 1 ছেকেণ্ডত জীৱন মুক্তি। পিতাই বুজাই লাগিলে গৃহস্থ ব্যৱহাৰত থাকা, কিন্তু এই অন্তিম জন্ম পবিত্ৰ হৈ থাকা। এতিয়া বানপ্ৰস্থ অৱস্থা। বানপ্ৰস্থ বা শান্তিধাম একেই কথা। ইয়াত আত্মাসকল ব্ৰহ্ম তত্ত্বত থাকে, যাক ব্ৰহ্মাণ্ড বুলি কোৱা হয়। বাস্তৱত আত্মা কোনো ডিম্বাকৃতি নহয়। আত্মাটো হৈছে তৰা সদৃশ। বাবাই বুজাইছে যিমান আত্মা আছে, সকলো এই নাটকত যিদৰে ভাৱৰীয়াই নাটকত পোছাক সলাই ভিন্ন ভিন্ন ভাও দিয়ে, এয়াও বেহুদৰ নাটক। সন্তানসকলে এই সৃষ্টিত 5 তত্ত্বৰে গঠিত শৰীৰত প্ৰৱেশ কৰি ভূমিকা পালন কৰে। আৰম্ভণিৰ পৰা পৰমাত্মা আৰু ব্ৰহ্মা বিষ্ণু শংকৰ সকলো ভাৱৰীয়া। নাটকত ভূমিকা পালন কৰিবলৈ ভিন্ন ভিন্ন প্ৰকাৰৰ পোছাক পোৱা যায়। ঘৰত সকলো আত্মা অশৰীৰী হৈ থাকে। আকৌ যেতিয়া 5 তত্ত্বৰ শৰীৰ তৈয়াৰ হয়, তেতিয়া তাত প্ৰৱেশ কৰে 84টা শৰীৰ পায়। গতিকে নামো সিমানেই সলনি হয়। আত্মাৰ নাম এটাই,
এতিয়া শিৱ বাবাটো হয়েই পতিত পাৱন। তেওঁৰ নিজৰ শৰীৰ নাই, শৰীৰৰ আধাৰ ল'বলগীয়া হয়। তেওঁ কয় মোৰ নাম শিৱই হয়। যদিও পুৰণা শৰীৰত আহোঁ, তেওঁৰ শৰীৰৰ নাম নিজা, তেওঁৰ ব্যক্ত নাম আছে, আকৌ অব্যক্ত নাম পায়। এটা ধৰ্মাৱলম্বী অন্য ধৰ্মত গ'লে তেতিয়া নাম সলনি হয়। তোমালোকো শূদ্ৰ ধৰ্মৰ পৰা পৰিৱৰ্তিত হৈ ব্ৰাহ্মণ ধৰ্মত আহিছা, সেয়েহে নাম সলনি হয়। তোমালোকে লিখা শিৱ বাবা মাৰফত ব্ৰহ্মা। শিৱ বাবা হৈছে পৰমপিতা পৰমাত্মা, তেওঁৰ নাম সলনি নহয়। শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰাই আছে, যিটো প্ৰায় লোপ হৈ গৈছে। যিসকল পাৱন পূজ্য আছিল তেওঁলোকে পতিত পূজাৰী হয়, 84 জন্ম সম্পূৰ্ণ কৰিছে। এতিয়া পুনৰাই দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা হয়। গায়ন কৰা হৈছে পৰমপিতা পৰমাত্মা আহি ব্ৰহ্মাৰ দ্বাৰা পুনৰাই স্থাপনা কৰাই, তেন্তে ব্ৰাহ্মণ নিশ্চয় লাগে। ব্ৰহ্মা আৰু ব্ৰাহ্মণ ক'ৰ পৰা আহিল? শিৱ বাবা আহি ব্ৰহ্মাৰ দ্বাৰা তুলি লয়। তেওঁ কয় তোমালোক মোৰ হোৱা। শিৱ বাবাৰ সন্তানটো হোৱাই আকৌ ব্ৰহ্মাৰ দ্বাৰা নাতি হৈ যোৱা। গোটেই প্ৰজাৰ পিতাটো এজনেই। ইমান বিলাক সন্তান কুমাৰ কুমাৰী আছে, তেওঁলোকক শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা তুলি লয়। মনুষ্যই গম নাপায়। পিতা আহি আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। গতিকে এনেকুৱা নহয় যে নতুনকৈ আহি থাকে। যেনেকৈ দেখুৱাই প্ৰলয় হ'ল, আকৌ আহঁতৰ পাতত সাগৰত আহিল। এতিয়া এয়াতো সকলো কাহিনী ৰচি থোৱা আছে। এই বিশ্বৰ বুৰঞ্জী ভূগোল পুনৰাবৃত্তি হৈ থাকে। আত্মা হৈছে অমৰ, আত্মাত নিহিত হৈ থকা ভূমিকাও অমৰ। ভূমিকা কেতিয়াও কম নহয়। সত্য যুগত সেই লক্ষ্মী নাৰায়ণৰে সূৰ্যবংশী ৰাজধানী চলি আহি থাকে, কেতিয়াও সলনি নহয়। সৃষ্টি নতুনৰ পৰা পুৰণি, পুৰণিৰ পৰা নতুন হৈ থাকে। প্ৰত্যেক অবিনাশী ভূমিকা পাইছে। পিতাই কয় ভক্তি মাৰ্গত ভক্তই যি ভাৱনাৰে ভক্তি কৰে তেনেকুৱা সাক্ষাৎকাৰ কৰাওঁ। কাৰোবাক হনুমানৰ, গণেশৰো সাক্ষাৎকাৰ কৰাওঁ। তেওঁলোকৰ সেই শুভ ভাৱনা পূৰ্ণ কৰোঁ। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। মনুষ্যই আকৌ ভাবে যে ভগৱান সকলোতে আছে, সেইকাৰণে সৰ্বব্যাপী বুলি কৈ দিয়ে। ভক্ত মালাও আছে। পুৰুষৰ ভিতৰত নাৰদক শিৰোমণি বুলি গায়ন কৰা হয়, নাৰীৰ ভিতৰত মীৰা। ভক্ত মালা বেলেগ, ৰুদ্ৰ মালা বেলেগ, জ্ঞানৰ মালা বেলেগ। ভক্তৰ মালাৰ কেতিয়াও পূজা নকৰে। ৰুদ্ৰমালা পূজা হয়। ওপৰত আছে ফুল অৰ্থাৎ শিৱ, পাছত মেৰু অৰ্থাৎ ব্ৰহ্মা সৰস্বতী, তাৰ পাছত আছে সন্তানসকল, যিসকল ৰাজগাদীত অৰ্থাৎ ৰাজসিংহাসনত বহে। ৰুদ্ৰমালাই হৈছে বিষ্ণুৰ মালা। ভক্তসকলৰ মালাৰ কেৱল গায়ন কৰা হয়। এই ৰুদ্ৰমালাটো সকলোৱে জপ কৰে। তোমালোক ভক্ত নহয়, জ্ঞানী। পিতাই কয় জ্ঞানী আত্মা মোৰ প্ৰিয়। পিতাহে হৈছে জ্ঞানৰ সাগৰ। তোমালোক সন্তানসকলক জ্ঞান দি আছে। মালাও তোমালোকৰ পূজা কৰা হয়। 8 ৰত্নৰো পূজন হয়, কিয়নো জ্ঞানী আত্মা হয়, সেয়েহে তেওঁলোকৰ পূজা হয়। আঙঠি তৈয়াৰ কৰি পিন্ধে, কিয়নো এওঁলোক ভাৰতক স্বৰ্গ কৰি তোলে। সন্মান সহকাৰে উত্তীৰ্ণ হয়, সেয়েহে তেওঁলোকৰ গায়ন আছে। 9 নম্বৰ দানা শিৱ বাবাক মাজত ৰাখে, তাক কোৱা হয় 9 ৰত্ন। এয়া হ'ল বিতং বুজনি। পিতাইতো কেৱল কয় পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা, তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব আৰু
তোমালোক গুচি যাবাগৈ। পতিত আত্মাসকল পাৱন সৃষ্টিলৈ যাব নোৱাৰে। ইয়াত সকলো সৃষ্টিলৈ বাবাই কৈছে পতিত আত্মাসকল পাৱন সৃষ্টিলৈ যাব নোৱাৰে। ইয়াত সকলো পতিত। দেৱতাসকলৰ শৰীৰতো পবিত্ৰ নিৰ্বিকাৰী। তেওঁলোক হ'ল পূজ্য। যেনেকুৱা ৰজা ৰাণী তেনেকুৱা প্ৰজাসকলো পূজ্য। ইয়াত সকলো হৈছে পূজাৰী। তাত দুখৰ কথা নাই। তাক কোৱা হয় স্বৰ্গ সুখধাম। তাত সুখ সম্পত্তি শান্তি সকলো আছিল। এতিয়াতো একোৱে নাই। সেইকাৰণে ইয়াক নৰক, সেইখনক স্বৰ্গ বুলি কোৱা হয়। আমি আত্মাসকল শান্তি ধামৰ নিবাসী। তাৰ পৰা ভূমিকা পালন কৰিবলৈ আকৌ 84 জন্ম পুৰা ভোগ কৰিবলগীয়া হয়। এতিয়া হৈছে দুখধাম। আকৌ আমি শান্তিধামলৈ যাওঁ, পুনৰ সুখধামলৈ আহিম। পিতাই সুখধামক মালিক কৰি তুলিবলৈ, মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ পুৰুষাৰ্থ কৰাই আছে। তোমালোকৰ এয়া হ'ল সংগম যুগ। পিতাই কয়, মই সংকল্পৰ সংগম যুগত আহোঁ, যুগে যুগে নহয়। মই সংগম যুগত এবাৰেই সৃষ্টি সলনি কৰিবলৈ আহোঁ। সত্যযুগ আছিল, এতিয়া কলি যুগ, আকৌ সত্যযুগ আহিব। এয়া হ'ল কল্যাণকাৰী সংগম যুগ। সকলোৰে কল্যাণ হ'ব। সকলোকে ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰে। তেওঁক দুখহৰ্তা, সুখকৰ্তা বুলি কোৱা হয়। ইয়াত সকলো দুখী। তোমালোকে সুখধামত যাবলৈ পুৰুষাৰ্থ কৰা। সুখধামত যাবলৈ হ'লে প্ৰথমে শান্তিধামলৈ যাব লাগে। তোমালোকৰ ভূমিকা পালন কৰাৰ 5000 বছৰ লাগে। এই সময়ছোৱাত তোমালোক ভাৰতবাসীয়ে 84 জন্ম লৈছা। এতিয়া তোমালোকৰ অন্তিম জন্ম। সকলোৰে বানপ্ৰস্থ অৱস্থা। সকলো যাব লাগে। গায়নো আছে, জ্ঞানৰ সাগৰ বা ৰুদ্ৰ। এয়া হ'ল শিৱ জ্ঞান যজ্ঞ। পতিত পাৱন হৈছে শিৱ, পৰমাত্মাও হৈছে শিৱ। ৰুদ্ৰ নামটি ভক্তসকলে ৰাখি দিছে। তেওঁৰ আচল নাম এটাই, শিৱ। শিৱ বাবাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা স্থাপন কৰায়। ব্ৰহ্মা এজনেই। এওঁ পতিত, আকৌ সেই ব্ৰহ্মাই পাৱন হ'লে তেতিয়া ফৰিস্তা হৈ যায়। যাক সূক্ষ্ম বতনত দেখুৱায় সেইজন বেলেগ ব্ৰহ্মা নহয়। ব্ৰহ্মা এজনেই। এওঁ সম্পূৰ্ণ পাৱন হৈ গ'লে তেতিয়া সূক্ষ্ম বতনত দেখিবা। এওঁ ব্যক্ত, তেওঁ অব্যক্ত। তাত সাৰ আদি নাথাকে। যেনেকৈ বাবাই বুজাবলৈ বাবাই কৈছে, যেনেকৈ বাবাই বুজাইছিল, যি আত্মাই শৰীৰ নাপায় তেতিয়া দিগভ্ৰান্ত হৈ ঘূৰি ফুৰে, তাক ভূত বুলি কয়। যেতিয়ালৈকে শৰীৰ নাপায় তেতিয়ালৈকে দিগভ্ৰান্ত হৈ ঘূৰি ফুৰে। কিছুমান ভাল থাকে, কিছুমান বেয়া থাকে। গতিকে পিতাই প্ৰতিটো কথাৰে বুজনি দিয়ে। তেওঁ জ্ঞানৰ সাগৰ। যেতিয়া নিশ্চয় বুজাব, নহয় জানো? 1 ছেকেণ্ডত জীৱন মুক্তি। অল্প আৰু বেগ স্মৰণ কৰা, তেতিয়া ছেকেণ্ডত জীৱন মুক্তিৰ উত্তৰাধিকাৰ পাবা। এতিয়া বাবাই কৈছে, কিমান সহজ। নামেই হ'ল সহজ ৰাজযোগ। তোমালোকে বুজি পাই এয়াই ভাৰতৰ
যুগ আছিল। বাবাই কৈছে তেওঁলোকে বুজি পায় এয়াই ভাৰতৰ যুগ আছিল। কিন্তু সেয়া হৈছে সন্ন্যাসীসকলৰ সৎযুগ। এয়াটো একেবাৰে সহজ। যুগ মানে স্মৃতি। তেওঁলোকৰ হ'ল সৎযুগ। এয়া হ'ল সহজ। পিতাই কয় মোক এই ধৰণে স্মৰণ কৰা। কোনো লকেট আদি লগোৱাৰ দৰকাৰ নাই। তোমালোকতো পিতাৰ সন্তান হোৱা। পিতাক কেৱল স্মৰণ কৰা। তোমালোক ইয়াত ভূমিকা পালন কৰিবলৈ আহিছা। এতিয়া সকলো ঘৰলৈ উভতি যাব লাগে। আকৌ সেয়াই ভূমিকা পালন কৰিব লাগিব। ভাৰতবাসীয়ে সূৰ্যবংশী, চন্দ্ৰবংশী, বৈশ্যবংশী, শূদ্ৰবংশী হয়। ইয়াৰ মাজতে অন্য ধৰ্মাৱলম্বীসকলো আহে। 84 জন্ম লোৱা আকৌ তেওঁলোকেই প্ৰথম নম্বৰত যাব লাগে। পুনৰ তোমালোক সত্যযুগত আহিবা, তেতিয়া অন্য সকলো শান্তিধামত থাকিব। অন্য ধৰ্মাৱলম্বীসকলৰ বৰ্ণ নাই। বৰ্ণ ভাৰতৰহে আছে। তোমালোকে সূৰ্যবংশী আৰু চন্দ্ৰবংশী হৈছিলা। এতিয়া ব্ৰাহ্মণ বৰ্ণৰ। ব্ৰহ্মা বংশী ব্ৰাহ্মণ হৈছা। এই সকলোবোৰ কথা পিতাই বহি বুজায়। যাৰ বুদ্ধিত সাধাৰণ হ'ব নোৱাৰে তেওঁলোকক কয় কেৱল পিতাক স্মৰণ কৰা। যেনেকৈ পিতাক জানিলে সন্তানে গম পাই যায় যে এয়া তাৰ সম্পত্তি। কন্যাইতো উত্তৰাধিকাৰ নাপায়। ইয়াত তোমালোক সকলো শিৱ বাবাৰ সন্তান। সকলোৰে অধিকাৰ আছে। পুৰুষ অথবা নাৰী সকলোৰে অধিকাৰ আছে। সকলোকে শিকাব লাগে শিৱ বাবাক স্মৰণ কৰা। যিমানে স্মৰণ কৰিবা সিমানে বিকৰ্ম বিনাশ হ'ব। পতিতৰ পৰা পাৱন হবা। আত্মাত যি খাট পৰি আছে সেয়া কেনেকৈ আঁতৰিব? পিতাই কয় যোগৰ দ্বাৰাহে তোমালোকৰ খাট নোহোৱা হৈ যাব। এই পতিত শৰীৰটো ইয়াতেই এৰিব লাগিব। আত্মা পবিত্ৰ হৈ যাব। মহৰ দৰে সকলো যাবগৈ। বুদ্ধিয়েও কয় সত্য যুগত বহুত কম সংখ্যক থাকে। এই বিনাশত কিমান মনুষ্য মৰিব, বাকী অলপ থাকিবগৈ। ৰজাতো কিছু সংখ্যকহে থাকিব। বাকী 9 লাখ প্ৰজা সত্যযুগত থাকিব। ইয়াৰ ওপৰত গায়নো কৰে নহয়। 9 লাখ তৰা অৰ্থাৎ প্ৰজা। বৃক্ষ প্ৰথমে সৰু হয়, পুনৰ বৃদ্ধি হয়। এতিয়াতো কিমান আত্মা আছে? পিতা আহে সকলোৰে মাৰ্গদৰ্শক হৈ লৈ যাবলৈ। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। যোগ অগ্নিৰে বিকৰ্মৰ খাট ভস্ম কৰি পবিত্ৰ হ'ব লাগে। এতিয়া বানপ্ৰস্থ অৱস্থা। সেইকাৰণে ঘৰলৈ উভতি যাবৰ বাবে সম্পূৰ্ণ সতোপ্ৰধান হ'ব লাগে। নম্বৰ 2। এই কল্যাণকাৰী যুগত আজিৰ বৰদান সাধাৰণতাক সমাপ্ত কৰি মহানতাৰ অনুভৱ কৰোঁতা শ্ৰেষ্ঠ পুৰুষাৰ্থী হোৱা। বহলাই এনেদৰে কোৱা হৈছে যিসকল শ্ৰেষ্ঠ পুৰুষাৰ্থী সন্তান তেওঁলোকৰ প্ৰতিটো সংকল্প মহান হ'ব, কিয়নো তেওঁলোকৰ প্ৰতিটো সংকল্প শাশ্বত স্বতঃ পিতাৰ স্মৃতি থাকিব। যেনেকৈ ভক্তিত কোৱা হয় অচ্যুত ধ্বনি শুনিবলৈ পোৱা যায়, অজপাজপ চলি থাকে। এনেকুৱা পুৰুষাৰ্থ নিৰন্তৰ হওক, ইয়াকে কোৱা হয় শ্ৰেষ্ঠ পুৰুষাৰ্থ।
স্মৰণ যাতে কৰিবলগীয়া নহয়। বাবাই কৈছে স্মৰণ যাতে কৰিবলগীয়া নহয়, স্ৰোত স্মৃতিলৈ আহি থাকে। তেতিয়া সাধাৰণতা সমাপ্ত হ'ব আৰু মহানতা আহি থাকিব। এয়াই হৈছে আগবাঢ়ি যোৱাৰ লক্ষণ। শ্লোগান: মনন শক্তিৰ দ্বাৰা সাগৰ তলিলৈ যাওঁতাজনহে ৰত্নৰ অধিকাৰী হয়। ওম শান্তি।